আমি ৰাইজক অৱগত কৰাব বিচাৰোঁ যে চানমাৰী ফ্লাইঅভাৰটো যে আছে, চানমাৰী ফ্লাইঅভাৰৰ একদম ওচৰলৈকে আহি পালে আমাৰ GNB ফ্লাইঅভাৰটো, যিটো অনগয়িং কনষ্ট্ৰাকশ্যন চলি আছে। চ' তাৰে প্ৰতি লক্ষ্য ৰাখি যোৱাকালি আমি চবে মিলি পেলাই এটা ফিল্ড ভিজিটো কৰিলোঁ আৰু কামটো আজিৰ ইভিনিঙৰ পৰা আৰম্ভ হ'ব। চ' ৰোড ছেফটি এংগলত গোটেই মেটাৰটো এনালাইচিছ কৰি আমি এটা মানে ডিচিশ্যন লোৱা হৈছে ইন DRSC কমিটি কি চানমাৰী ফ্লাইঅভাৰৰ এটা পাৰ্ট বন্ধ থাকিব ফৰ এৰাউণ্ড 15 days, 15 দিনৰ কাৰণে এটা পাৰ্ট বন্ধ থাকিব। যেতিয়া এই পাৰ্টৰ কামখিনি শেষ হৈ যাব আমি এই পাৰ্টটো খুলি দিম আৰু নেক্সট পাৰ্টটো নেক্সট 15 daysৰ কাৰণে বন্ধ থাকিব আৰু তেতিয়ালৈকে ছিংগল লেইনত বোথ ছাইড ট্ৰাফিক আপ ডাউন কৰিব। চ' এই ডিচিশ্যনটো কাইলৈ DRSC ভিজিট কৰাৰ পিছত ফাইনেলি লোৱা হ'ল আৰু ডিটেইলছ অফ ট্ৰাফিক মুভমেণ্ট কেনেকুৱা আমি গোটেই এই 30 days আমি এক্সপেক্ট কৰিছোঁ বাই 20th February এই কামখিনি শেষ হ'ব আৰু 20th February গোটেই ফ্লাইঅভাৰটো আকৌ আমি ষ্টাৰ্ট কৰি দিব পাৰিম বোথ ছাইডত। বাট 20 তাৰিখলৈকে ছিংগল লেইনত বোথ ৱে ট্ৰাফিক চলিব। চ' তাৰ কাৰণে ডিটেইল যিটো এডভাইজাৰী আছে কি কেনেকুৱা ট্ৰাফিক আমি এক্সপেক্ট কৰিছোঁ আৰু কেনেকৈ পাব্লিকক আমি ৰিকুৱেষ্ট কৰিম কি কোন ৰুটটো অল্টাৰনেট ৰুট ল'বলৈ। চ' এই ডিটেইলছটো আমাৰ DCP ট্ৰাফিক ডাঙৰীয়া ইয়াত আছে, তেখেতে আপোনালোক চবকে অৱগত কৰিব। থেংক ইউ ছাৰ। সকলোকে মই নমস্কাৰ দিছোঁ। অলৰেডি DC ছাৰেতো গোটেইখিনি বস্তু আপোনাক জনাই দিলে যে যিহেতু নতুন ব্ৰিজখনৰ লগত এই পুৰণা ব্ৰিজখনৰ এটা মাৰ্জিং পইণ্ট হ'ব। চ' সেই মাৰ্জিং পইণ্টটোৰ কাৰণে আমাৰ যিটো ছাৰে ক'লে যে ব্ৰিজখনৰ বৰ্তমান 15 দিনৰ কাৰণে এটা ট্ৰেক চলি থাকিব। সেই ট্ৰেকটো হ'ব চানমাৰীৰ পৰা আহাটো চলি থাকিব আৰু যিটো আমাৰ কমাৰ্চ কলেজৰ ফালৰ পৰা যাব সেই ট্ৰেকটো বন্ধ থাকিব। 15 দিনৰ কাৰণে বন্ধ থাকিব। যেতিয়া এইটো ট্ৰেকৰ কাম কমপ্লিট হ'ব এই ট্ৰেকটো খুলি দিম, তেতিয়া আমি অপজিট যিটো ট্ৰেক আছিল সেই ট্ৰেকটোত আমি বন্ধ কৰাই দিম। এতিয়া যিহেতু জানে যে এটা ট্ৰেকত দুটা গাড়ী বহুত ট্ৰেক যে গাড়ী চলে, তেতিয়া ট্ৰেফিক কনজেশ্যন বা ফ্ৰী ফ্ল' ট্ৰেফিক মুভমেণ্টটোত অলপ বাধা হয়। সেইকাৰণে মই আপোনালোকৰ থ্ৰু দি গুৱাহাটীবাসী ৰাইজ অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ পৰাপক্ষত তেওঁলোকে এই যিটো ফ্ৰী ফ্ল' ট্ৰেফিক মুভমেণ্টটোৰ কাৰণে যিখিনি গাড়ী ধৰক আপোনাৰ জু-ৰোডৰ ফালৰ পৰা আহিব তেওঁলোকে ৰাজগড় ৰাস্তাটোদি ওলাই গৈ তেওঁলোক বাওঁফালে গুচি গ'লে GSত ওলাব পাৰিব বা আপোনাৰ 4 নম্বৰ যিটো বাইলেন আছে সেইফালৰ পৰা গান্ধী মন্দিৰ দি ওলাই গৈ পেলাই তেওঁলোকে আইদাৰ আপোনাৰ GSতো ওলাব পাৰিব, GNB ৰোডো ওলাব পাৰে, সিফালে আপোনাৰ B-বোৰ ৰোডো ওলাব পাৰে। পৰাপক্ষত সেইটো আমি অনুৰোধ জনাইছোঁ পাব্লিকক। আদাৰৱাইজ আমাৰ তাত ট্ৰেফিকৰ মানুহ ডিপ্লয় থাকিব ট্ৰেফিক কনজেশ্যনটো মিনিমাইজ কৰিবলৈ বা তাত কোনো ধৰণৰ যাতে ৰোড ছেফটিৰ পৰা কোনো ধৰণৰ ইছ্যু নহয়, সেইকাৰণে আমি ট্ৰেফিকৰ মানুহ আমি অলৰেডি ডিপ্লয় কৰিছোঁ বা আমি কৰি থাকিম। সেইটো হৈছে আপোনালোকৰ যেতিয়া এই ছাইড বন্ধ হ'ব। উল্টা ছাইডটো যেতিয়া বন্ধ হ'ব, যেনে চানমাৰীৰ পৰা অহা গাড়ীখিনি যে আহিব নোৱাৰিব সেই ব্ৰিজখনৰ ওপৰেদি, তাত তেওঁলোক চিধা MRD ৰোডেদি গুচি যাব পাৰিব। গৈ পেলাই যিটো আপোনাৰ কলনী বজাৰ আছে, কলনী বজাৰৰ ৰাইট ছাইডে গুচি গ'লে আপোনাৰ ৰাজগড় পাব, হাতীগড় পাব বা নহ'লে গৈ সৰু মটৰি হৈ গাড়ীখিনি ওলাই যাব পাৰিব। আমি এই বস্তুটো যিটো আমি DRC মিটিঙত এটা ডিচিশ্যন লৈছোঁ, আমি এদিন দুদিন ট্ৰায়েল বেচিছত চাই লওঁ। বৰ্তমানলৈকে আমি কোনো ধৰণৰ যিখিনি চিটি বাছেছ আছে, কাৰণ আপোনালোকে জানে যে ওচৰত বহুতকেইখন কলেজ আছে, এতিয়ালৈকে আমি চিটি বাছখিনি ডাইভাৰ্চনৰ প্লেনটো লোৱা নাই। যদি কিবা আমাৰ যদি প্ৰথম এদিন যদি অসুবিধা পাওঁ পিছৰ সময়ত আপোনালোকতো জনাই দিম, চিটি বাছো আমি যদি দৰকাৰ পৰে তেতিয়াহ'লে আমি ডাইভাৰ্চনটো ব্যৱস্থা কৰিম। আৰু এইটো আজি ৰাতি নিশাৰ পৰা আৰম্ভ হ'ব। গতিকে অহা কাইলৈ পৰা এই বস্তুটো আমি প্ৰযোজ্য কৰিম। সেইখিনিয়ে মই আপোনালোকৰ থ্ৰু দি গুৱাহাটীবাসী ৰাইজক আৰু অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ এই ক্ষেত্ৰত যাতে তেওঁলোকসকলে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক সহায় সহযোগিতা আগবঢ়ায়।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।